গৰু চুৰি ঘটনা সংঘটিত হৈ আহিছে আৰু আজিও এখন গাড়ী পুৱতি নিশা এখন গাড়ী এনেদৰে গৰু চুৰি সন্দেহত ধৰি এনেদৰে জ্বলাই দিছে। মই D24 দৰ্শকসকলক দেখুৱাই আছোঁ। এইখন হৈছে গাড়ী, এখন DL পিকআপ ভান আৰু এই গাড়ীখনত 7টাকৈ গৰু আছিল। 7টাকৈ গৰু আছিলে। 7টা গৰু যিহেতু এই অঞ্চলটোত গৰু চুৰি হৈ আছে নিতৌ, গতিকে এই গাড়ীখনত লৈ আহিছিল। গাড়ীখনৰ নাম্বাৰটো হৈছে AS 02DC2504 আৰু এই বাহনখনতে 8টাকৈ চুৰি গৰু লৈ অহাৰ সন্দেহত এনেদৰে জ্বলাই ভস্মীভূত কৰি দিছে আৰু দুজনকৈ এজন ড্ৰাইভাৰ আৰু হেণ্ডিমেন দুইজনকে লপাত পাতি মৰিগাঁও আৰক্ষী গতাই দিছে। গতিকে মই দৰ্শকসকলক দেখুৱাইছোঁ এইখন গাড়ী প্ৰায় ধ্বংস হৈ গৈছে, কাৰণ যিহেতু মৰিগাঁৱত নিতৌ সংঘটিত হৈ আছে গৰু চুৰি ঘটনা। গতিকে প্ৰায় এনেদৰে ঘটনা সংঘটিত হৈ থকা পৰিলক্ষিত হয়, কিয়নো এই অঞ্চলটো বিভিন্ন স্থানৰ পৰা আহি গৰুবোৰ চুৰি কৰে। গতিকে তাৰ খঙত এনেদৰেই ৰাইজে স্থানীয় লোকে আহি এনেদৰে জ্বলাই দিছে। গতিকে মই পুনৰ কৈছোঁ, এইখন হৈছে গাড়ী, যিখন গাড়ীত 7টাকৈ গৰু লৈ আহিছিল। 7টাকৈ গৰু লৈ আহিছিল আৰু প্ৰতি নিশাই গৰু এনেদৰেই লৈ আহে আৰু লৈ আহি মেঘালয়ত নি অবৈধভাৱে বিক্ৰী কৰি দিয়ে। গতিকে এয়া হৈছে তাৰ পৰিণাম। গতিকে মই D24 দৰ্শকসকলক জনাই আছোঁ যে কেৱল এয়াই প্ৰথম ঘটনা নহয়, ইয়াৰ আগতেও পূৰ্বেও বহুকেইটা ঘটনা সংঘটিত হৈ গৈছে মৰিগাঁৱত। গতিকে মৰিগাঁৱত যেনেদৰে গৰু চুৰি হৈ আছে, কিন্তু আৰক্ষী প্ৰশাসনে কিন্তু নাকি লগাব পৰা নাই আজিলৈকে এই গৰু চুৰি চক্ৰবোৰক। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।